কওক মানে আপোনালোকৰ ফালৰ দুলাৰায় বড়ো হাৰিমু আফাদৰ অৰ্থাৎ সদৌ বড়ো সাংস্কৃতিক সন্থাৰ আজি 22তম বাৰ্ষিক অধিৱেশন। এনেই কিন্তু এই সংগঠনৰ বয়স প্ৰায় 35 বছৰমান হৈছে। আমি বিভিন্ন কাৰণত উদযাপন কৰিব পৰা নাছিলোঁ। প্ৰথম অৱস্থাত আন্দোলন ইত্যাদিৰ কাৰণে এইটো উদযাপন কৰাটো আমাৰ 22তম। আৰু আমাৰ এইটো দুলাৰায় বড়ো হাৰিমু আফাদটো জন্ম হৈছিল 1991 চনৰ 20 জুলাইত কোকৰাঝাৰ চহৰৰ প্ৰগতি ভৱনত। গতিকে সেই দিনাৰ পৰাই আমি আজিলৈকে একাধিক্ৰমে এই সংগঠনৰ লগত জড়িত হৈ আছোঁ। আৰু মই সেই সংগঠনৰ প্ৰথম প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ। গতিকে আমাক সেই সময়ত এপছুৰ সাংঘাতিক উদ্বেলিত সেই আন্দোলনৰ সময়ত আমাক দায়িত্বভাৰ অৰ্পণ কৰিছিল উপেন্দ্ৰনাথ ব্ৰহ্মৰ নিৰ্দেশত যে এটা দিশতে আন্দোলন কৰিলে নহ'ব, সব দিশতে যদি আমি সবলতাৰে আগবাঢ়িব নোৱাৰোঁ তেতিয়াহ'লে এই জাতিটো প্ৰতিষ্ঠা কৰাত আমাৰ অলপ অসুবিধা আহি পৰিব। গতিকে সি শিক্ষাতেই হওক, সি সংস্কৃতিতেই হওক, সি কৃষি বিভাগতে হওক বা খেল বিভাগতে হওক, সব দিশতে আমি আমাৰ ডেক্সটাৰিটি, আমাৰ পাৰ্গতালী, আমাৰ পাকৈত যিটো আমাৰ প্ৰবৃত্তি সেইখিনি আমি দেখুৱাব পাৰিব লাগিব। এনেধৰণৰ প্ৰতিজ্ঞাবদ্ধ আমাক যাতে হ'বলৈ আমি যাতে হওঁ তাৰ কাৰণে আমাক তেখেতে শিক্ষা প্ৰদান কৰিছিল। আৰু সেই দিনাৰ পৰাই আমি বড়ো হাৰিমু আফাদত বিশেষকৈ বড়ো সংস্কৃতিৰ লগত জড়িত হৈ পেলাই আজিলৈকে আমি আছোঁ। আৰু আমাৰ উদ্দেশ্য আছিল কি এই বড়ো সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত কেনেকৈ জনপ্ৰিয় কৰিব পাৰোঁ, লগতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই উদ্দেশ্যে আমি সেই সংগঠনটো আগবঢ়াই নিবলৈ আমি প্ৰচেষ্টা চলাই আছিলোঁ। একাধিক্ৰমে সেই প্ৰচেষ্টাৰ ফলতে আমি আহি বিশ্ববিদ্যালয়ত আমাৰ এই সংস্কৃতিৰ সম্পূৰ্ণ ধাৰাবিলাক আমি গাণিতিক পদ্ধতিৰে প্ৰতিষ্ঠা কৰিবলৈ আমি পাৰিলোঁ। বিশ্ববিদ্যালয়ত আমি প্ৰতিষ্ঠা কৰিবলৈ পাৰিলোঁ। আৰু সেই অনুপাতে আমি বিভিন্ন দিশত আগবঢ়াই লৈ গৈ এতিয়া আমি বিভিন্ন বিদ্যালয়বিলাকত আমাৰ সংস্কৃতিৰ এই ধাৰাবিলাক আমি শিকাবলৈ আৰম্ভ কৰিছোঁ, লোৱাবলৈ আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে আৰু সংস্কৃতিয়ে যথেষ্ট আগবাঢ়ি গৈছে। এতিয়া আহি সেইটোৱেই মাত্ৰ নহয়, আহি আমাৰ এই সংস্কৃতিক আমি বিভিন্ন মানে কি বুলি কয়, বিভিন্ন আমাৰ যিটো ৱৰ্কশ্বপ, যিটো কৰ্মশালা, এই কৰ্মশালাৰ জৰিয়তে আমি কেনেকৈ আমাৰ বিশেষকৈ এই বড়ো সংস্কৃতিক কেনেকৈ আমি এটা সুন্দৰভাৱে আমি এক হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। মানে কোনো এটা নৃত্য কোনো এঠাইৰ লগত যাতে সুন্দৰকৈ মিলিব পাৰে তাৰ আমি প্ৰচেষ্টা চলাই আহিছিলোঁ। আৰু সেই প্ৰচেষ্টাটো আমি এপছু আৰু আমাৰ সাহিত্য সভা আৰু অন্যান্য সংগঠনৰ জৰিয়তে সেইখিনি কামো সেইফেৰা কামো আমি কৰিবলৈ সমৰ্থ হৈছে। এতিয়া আমাৰ আমাৰ বহুতো শিতান আছে। আমি মাটিৰ পৰাই জন্মৰ পৰাই আমাৰ সংস্কৃতিৰ লগত জড়িত, আমি জাতিটো সংস্কৃতিৰ লগত জড়িত। আৰু এই জাতিটোৰ জন্মৰ লগতে খেৰাই নৃত্যটো আছে, খেৰাই উৎসৱটো আছে। এই খেৰাই উৎসৱৰ লগত সংগতি ৰাখি পেলাই যিকেইটা নৃত্য গীত আছে তাৰে ভিতৰত ভালেকেইটা নৃত্য গীত আমি এটা একতা পদ্ধতিৰে আমি আগবঢ়াই যাবলৈ আমি সমৰ্থ হৈছোঁ। আৰু সেই অনুপাতে আমাৰ বিখ্যাত জনপ্ৰিয় এটি শিতান এইটো বাগৰুম্বা, আমাৰ বাৰ্ডি চিখলা আছে, অন্যান্য মোচাগলাংনে আছে ইত্যাদি বহুটা 18টা আমাৰ আইটেম আছে। তাৰ ভিতৰত আমাৰ বাগৰুম্বাটোও এটা। গতিকে এই বাগৰুম্বাটো যদিও এই বাগৰুম্বাটো আচলতে খেৰাইৰ লগত সম্পৃক্ত নহয়,
ধৰ্মীয় অনুষ্ঠানৰ লগত যদিও সম্পৃক্ত নহয় তথাপিও এই বাগুৰুম্বা নৃত্যটো আমাৰ অতি জনপ্ৰিয় কাৰণে এই বড়ো জাতিৰ মাজত এই বস্তুটো এই শিতানটো অতি জনপ্ৰিয় আৰু সেইকাৰণে আমি একতাৰ দলেৰে এই বস্তুটোক ঠিক এটা ইউনিক বস্তু কৰিবলৈ বিভিন্ন দিশত আমি একতাবদ্ধৰে এইটো প্ৰণালীবদ্ধভাৱে শিকাই পেলাই আমি বিগত জানুৱাৰী মাহৰ 17 তাৰিখে আমি বিশ্ব দৰবাৰক দেখুৱাবলৈ আমি সমৰ্থ হৈছোঁ এই বাগুৰুম্বা নৃত্যটো গুৱাহাটীৰ সৰু সজাইত আৰু তাৰ কাৰণে আমি আচলতে আমাৰ গোটেই সংগঠনটোৰ যিকেইজন কৰ্মী গোটেই সংগঠনটোৰ যিকেইজন কৰ্মী জাতি তাৰপিছত আমাৰ চৰকাৰ আৰু আমাৰ প্ৰচাৰক অৰ্থাৎ আপোনালোক মিডিয়া লগত জড়িত লোককেইজনক প্ৰতিষ্ঠানবিলাকক আমি অতি অন্তৰৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি নথৈ সুখী কাৰণ আমাৰ এতিয়া বাগুৰুম্বা নৃত্যটো মই বিশেষকৈ সংস্কৃতিৰ মানুহ হিচাপে এই দিশত মই বিশেষকৈ বেছিকৈ জোৰ দি ক'ম আমি অত্যন্ত সুখী কাৰণ মিডিয়াৰ জৰিয়তে আমি সংস্থাপিত হ'লোঁ আৰু বিশ্ব দৰবাৰত আমি নিজকে বড়ো জাতি হিচাপে এই বাগুৰুম্বা নৃত্যৰ জৰিয়তে প্ৰতিষ্ঠা কৰিবলৈ আমি চুকে কোণে প্ৰচাৰ কৰিবলৈ আমাৰ যি চহকী সংস্কৃতি এটা আছে এইটো আমি দেখুৱাবলৈ সমৰ্থ হোৱা বুলি আমি নিজকে বোধগম্য হ'ব পাৰিছোঁ ধন্যবাদ